প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাটো জড়িত হয় নেহুৰ যি পাৰ্মানেণ্ট কেম্পাছ আছে শ্বিলঙত, নেহুৰ পাৰ্মানেণ্ট কেম্পাছতে থকা কেন্দ্ৰীয় বিদ্যালয়ত ওলোৱা বিভিন্ন বিষয়ৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ, ট্ৰেইন গ্ৰেজুৱেট টিচাৰ, প্ৰাইমেৰী টিচাৰ আৰু অন্যান্য নন টিচিং পদ খালী হোৱাৰ বিষয়ে। গতিকে আহক ভালকৈ জানিবলৈ চেষ্টা কৰোঁ। ৱাক ইন ইণ্টাৰভিউ হ'ব 23 আৰু 24 ফেব্ৰুৱাৰী 2026 আৰু আপোনাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ফিজিক্স, বায়'লজি, হিন্দী, ইয়াৰ বাবে মাষ্টাৰ ডিগ্ৰী আপোনাৰ সেই নিৰ্দিষ্ট বিষয়ত ফিজিক্স, বায়'লজি, হিন্দী লগত থাকিব লাগিব মিনিমাম 50%, লগত BEd মিনিমাম 50%, ৰেমুনেশ্যন প্ৰতি মাহে লাভ কৰিব 32,500 টকা, ইমানেই। ছেকেণ্ডটো হৈছে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ TGT সংস্কৃত আৰু ছ'চিয়েল ছায়েন্সৰ পদ খালী। ইয়াৰ বাবে বেচেলৰ ডিগ্ৰীত থাকিব লাগিব সংস্কৃত আৰু ছ'চিয়েল ছায়েন্সৰ যিকোনো বিষয়ত মিনিমাম 50% আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স নহ'লে পল ছায়েন্স পঢ়া হ'লেই হ'ব। CTET পাছ কৰা আৰু 31,250 টকা প্ৰ' ৰাটা বেচিছত প্ৰতি মাহে আপুনি লাভ কৰিব যদি চাকৰিটো পাই যায়। নেক্সট হৈছে য়োগা টিচাৰ কাৰণে বেচেলৰ ডিগ্ৰীত থাকিলে হ'ল, এবছৰীয়া ট্ৰেইনিং কৰিব য়োগাত আৰু 26,250 টকা প্ৰতি মাহে লাভ কৰিব। না BEd লাগে, না CTET লাগে, একো নালাগে। নেক্সট হৈছে কাউন্সিলৰ, BA বা BSc ইন চাইক'লজি, এবছৰীয়া ডিপ্ল'মা কাউন্সিলিঙত কৰক, মিনিমাম এবছৰীয়া এক্সপিৰিয়েঞ্চ লৈ লওক আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব। 31,250 টকা প্ৰতি মাহে লাভ কৰিব। এক্সপিৰিয়েঞ্চ যদি থাকে আপোনালোকে প্ৰিফাৰেঞ্চ পাব, ইমানেই কথা। TGT স্পেচিয়েল এডুকেশ্যনৰ কাৰণে গ্ৰেজুৱেশ্যন থাকিলে হ'ল, কিন্তু লগত BEd স্পেচিয়েল এডুকেশ্যন কৰা হ'ব লাগিব। BEd জেনেৰেল 2 বছৰীয়া স্পেচিয়েল এডুকেশ্যন ডিপ্ল'মা থাকিলেও চলি যাব আৰু আপোনালোকে 31,250 টকা প্ৰতি মাহে প্ৰ' ৰাটা বেচিছত লাভ কৰিব। তাৰ বাহিৰে আহিল প্ৰি প্ৰাইমেৰী বাল ভাটিকা টিচাৰ PPT, ইয়াৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লেই হ'ল, মিনিমাম 50%, DECED কৰা হ'ব লাগে, 26,250 টকা প্ৰতি মাহে লাভ কৰিব। তাৰপিছত আহিল কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, আপোনালোকে ইয়াৰ কাৰণে BE বা BTech কম্পিউটাৰ ছায়েন্স নহ'লে কম্পিউটাৰ ছায়েন্সত ডিগ্ৰী কৰা হ'লে হ'ব, 31,250 টকা হ'লে হৈ যাব। নাৰ্ছো খালী, ৰেমুনেশ্যন 750 টকা প্ৰতিটো দিন আৰু সকলো পদৰ কাৰণে কম্পিউটাৰ এপ্লিকেশ্যন, ইংলিছ, হিন্দী কথা পতাৰ ক্ষমতা থাকিলেই চলি যাব। আৰু আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব। 18 ফেব্ৰুৱাৰীৰ লাষ্ট ডেট। এলিজিবল লিষ্টটো আপোনালোকে 19 ফেব্ৰুৱাৰী 4 বজালৈকে পাই যাব। কিমান পদ ক'ত খালী হৈছে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰক, সকলো তথ্য লাভ কৰি যাব। কেন্দ্ৰীয় বিদ্যালয় নেহু কেম্পাছ শ্বিলং বুলি যদি চাৰ্চ কৰে ওলাই যাব। ধন্যবাদ।